আমাৰ জাতিৰ স্বাৰ্থত, আমাৰ মাতৃৰ স্বাৰ্থত, আমি মঙলদৈ বিধানসভাৰ উন্নয়নৰ স্বাৰ্থত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি আমাৰ সাংসদ দিলীপ শইকীয়া মহোদয় এওঁলোকে লগ লাগি যিজনকে দিব আমি সকলোৱে দেহে দেহে আপ্ৰাণ খাটি আমি আমাৰ এতিয়া জয়ী হোৱাটো 100% নিশ্চিত। কিন্তু আমি কিমান ভোটত জয়ী কৰিব পাৰোঁ? আমি লোকসভা নিৰ্বাচনত পাইছিলোঁ যে কংগ্ৰেছে পাইছিল 57,000 মই জনাত আৰু বিজেপিয়ে পাইছিল 95,500। তাতকৈ বেছি ব্যৱধানত যাতে আমাৰ প্ৰাৰ্থীজন জয়ী কৰাই দিব পাৰোঁ, এইটোৱে আমাৰ প্ৰবল কথা। আৰু 21 চনত আমাৰ সমগ্ৰ অসমত যেতিয়া জয় বিজেপি জয় হৈছিল, আমি পৰাজিত হৈ আমি বিষণ্ণ মনেৰে ঘৰলৈ আহিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু এইবাৰ 100% আমাৰ নালাগে। আমাৰ যিজনে টিকেট পাব তেওঁই জয়ী হ'ব। এই ক্ষেত্ৰত মই কাৰো পক্ষ লোৱা নাই। মই যদিও বিচাৰিছোঁ মই পালে সুখী হ'ম, মই নাপালেও দলৰ বৃহত্তৰ স্বাৰ্থত, যিহেতুকে 1995 চনতো মই স্বেচ্ছাসেৱক আছিলোঁ, 1991 চনৰ পৰা মই দলৰ সম্পূৰ্ণভাৱে কাৰ্যকৰ্তালৈ দলৰ বিভিন্ন বিষয়ভাগ লৈ আজিলৈকে মই চলি আছোঁ। গতিকে এই ক্ষেত্ৰত কোনে টিকেট পায় ডাঙৰ কথা নহয়। কিন্তু আমি তেওঁক জয়ী কৰাই দি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰি অসমীয়া জাতি আমি দৰঙতো যাতে আমি খিলঞ্জীয়াখিনিয়ে দবদবাই থাকিব পাৰোঁ, তাৰহে আমি এটা সিদ্ধান্ত ল'ব লাগিব। কি বুলি কথা এটা বিশেষ কথা মনত পৰে। 1999 চনৰ কাৰ্গিল যুদ্ধৰ পিছত 3 অক্টোবৰ দিনা মঙলদৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু এই নিৰ্বাচনত আমাৰ মুনীন সিং লহকৰ প্ৰয়াত তেওঁই টিকেট পাইছিল। আৰু সেই উপলক্ষে তেতিয়াৰ গৃহমন্ত্ৰী ভাৰতৰত্ন লালকৃষ্ণ আদৰণীদেৱ বিদ্যাপীঠ হাইস্কুল খেলপথাৰলৈ আহিছিল। আৰু এই বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰলৈ আহোঁতে তাৰ আগতে আমি ভেবাঘাটত এখন তোৰণ দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তেতিয়াৰ সভাপতি, তেতিয়াৰ কাৰ্যকৰ্তাসকল অতি সীমিত আছিল। আমি তোৰণখন দিবলৈ যাওঁতে তাতে কেইজনমান ল'ৰাই তোৰণখন দিবলৈ আমাক বিশেষভাৱে বাধা দিছিল। আৰু এই বাধা দিয়াৰ কাৰণে এটা বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু 1996 চনৰ মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল প্ৰয়াত প্ৰদীপ দাস ডাঙৰীয়া। প্ৰদীপ দাস ডাঙৰীয়াক আমি বিচনাৰ পৰা আহি মাতি লৈ গৈছিলোঁ। তেওঁ শোৱাৰ অৱস্থাৰ পৰা উঠি গৈছিল আৰু উঠি যাই থিয় হৈ থাকি আমাক তোৰণখন দিয়াৰ ব্যৱস্থা কৰি দিছিল। এইটো এটা বিশেষ উল্লেখনীয় ঘটনা। আজি সেইবিলাক কথা মিছাহেন লাগে, কিন্তু ভেবাঘাটৰ চকতো আমি তোৰণটো দিয়াৰ কাৰণে আমি এটা বিশেষ সমস্যাৰ সন্মুখীন হৈছিলোঁ। পুৰণা কাৰ্যকৰ্তাসকলে এই কথাটো নিশ্চয় জানে। কথা হ'ল আমাৰ এইটো আগতে সংৰক্ষিত চিট আছিল মঙলদৈ বিধানসভা সমষ্টি। সেই হিচাপে আমি জীৱনত কোনোদিন ভবা নাছিলোঁ যে আমি বিধানসভা, লোকসভা বা যিকোনো এটা দলৰ নিৰ্বাচন খেলিম। আমি এইবাৰ যেতিয়া খোলা হ'ল চিটটো, তেতিয়া ভাবিলোঁ আমি ইমান দিনৰ পৰা কাৰ্যকৰ্তা হিচাপে থকাৰ কাৰণে মই বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ অসম মাতৃ সুযোগ্য সন্তান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ দৰঙৰ গৌৰৱ, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াদেৱে আমাৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলৰ লগত লগ লাগি যি সিদ্ধান্ত লয় অসমীয়া জাতি আৰু অসমৰ স্বাৰ্থত, মই তাত সম্পূৰ্ণভাৱে লাগি থাকিম। আৰু যিজনেই টিকেট পায় তেওঁক আমি জয়ী কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। আমি ইতিমধ্যে আমি সকলোৱে জানো যে আজি অসমৰ খিলঞ্জীয়া মানুহখিনিক প্ৰায় 102টা চিটত আমি আধিপত্য বিস্তাৰ কৰিব পাৰিম বুলি আমাৰ এটা বিশ্বাস আছে। আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰে মাত্ৰ 22টা বা 24টা চিটতে অসমৰ যিখিনি আমাৰ অসমীয়া জাতিৰ বিপক্ষে কথা কয়, অসমীয়া জাতিৰ বিৰুদ্ধে থাকে, তেওঁলোকক ইতিমধ্যে 22টা বা 24টা সমষ্টিতে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। আমি 100ৰ ওপৰত যিটো চিট আছে তাত যিদিনাই আমাৰ নমিনেশ্যন আমাৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হ'ব, সেইদিনাই তেওঁ নিৰ্বাচনত আমি বিধায়ক হিচাপে আমি পাম। গতিকে এই ক্ষেত্ৰত মই যদিও টিকট বিচাৰিছোঁ, ময়েই টিকটটো পাব লাগিব বা কোনে পালে মই সমৰ্থন কৰিম এইটো কথা নাই। আমাৰ ওপৰৰ কাৰ্যকৰ্তাসকলে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় সাংসদ মহোদয়, আমাৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি, তেওঁলোকে যিজনকে প্ৰাৰ্থিত্ব প্ৰদান কৰে মই তেওঁলোকৰ হৈয়ে আমি দেহে খাটি দিম। আৰু এটা কথা মই আপোনাক দৃঢ়তাৰে কওঁ
2000 চনৰ আগৰ যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিল তেওঁলোকে নিস্বাৰ্থভাৱে জাতীয়টো মাটিৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টি কৰিছিল আৰু তেওঁলোকৰ কোনো স্বাৰ্থ নাছিল আৰু তেওঁলোকে যদি স্বাৰ্থ থাকিল হয় গণপৰিষদ জয়ী হ'ব বুলি জানাৰ পিছতো গণপৰিষদত যোগদান কৰা নাছিল কংগ্ৰেছ দল জয়ী হ'ব বুলি জানাৰ পিছতো কংগ্ৰেছত খাটা নাছিল তেওঁলোকে একমাত্ৰ জাতি মাটিৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল আৰু আজি আমি পুৰণা কাৰ্যকৰ্তাখিনি সুখী যে অসমৰ যিটো বেদখলমুক্ত অসম কৰাৰ কাৰণে আজি যিটো মুখ্যমন্ত্ৰী মহোদয়ে আগভাগ লৈছে অসমীয়া জাতি দ্বিতীয় অসম দ্বিতীয় কাশ্মীৰ হ'ব বুলি মানুহে যিটো কৈছিল দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা আজি আমাৰ অসমৰ খিলঞ্জীয়া মানুহে মা কামাখ্যাৰ আধিপত্য ৰক্ষা কৰি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ গুৰুদেৱৰ হলৰ এই অসমখন ৰখাৰ কাৰণে যি এটা আজি মানে স্থান গ্ৰহণ কৰিছে তাত আজি পুৰণা কাৰ্যকৰ্তাসকল সুখী আমাৰ কি বাপ পাম আমি কি পালোঁ কি নাপালোঁ তাক লৈ আমাৰ সমূলি কোনো আস্পোচ নাই আৰু পুৰণা আজি নতুন দুই একোজন কিছুমান ক্ষমতাৰ কাৰণে আহিব পাৰে কিন্তু মই এটা কথা আপোনালোকক দৃঢ়তাৰে কওঁ 2000 চনৰ আগৰ যিখিনি কাৰ্যকৰ্তা তেওঁলোকে কোনো স্বাৰ্থৰ বিনিময়ত অহা নাছিল আৰু জেপৰ টকা খৰচ কৰি চাহ খাইছিল জেপৰ টকা খৰচ কৰি দল কৰিছিল আৰু তেওঁলোকৰ কোন জয়ী হ'ব দৰকাৰ নাই মাত্ৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে খাটিম আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিম তেওঁলোকৰ এইটোৱেই আছিল আৰু সেইকাৰণে তেতিয়া আমি কিছুমান এনেকুৱা কথা শুনিবলগীয়া হৈছিল যে অসমত কোনোদিন বিজেপি নাহে মংগলদৈত কোনোদিন বিজেপি জয়ী নহয় কিন্তু সেইবিলাক কথাক আমি কোনোদিনে কেৰেপ কৰা নাছিলোঁ আমি একেলগে ওলাই গৈছিলোঁ কিন্তু আজি সেই কথাটো এটা মিছা প্ৰতিপন্ন হ'ল আৰু আজি অসমত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে ভাৰতীয় জনতা পাৰ্টি যিজনেই টিকেট পাব আমাৰ যিজন নমিনেশ্যন যিটো নেকি মনোনয়ন পত্ৰ বৈধ ঘোষণা হোৱাৰ দিনাই বিধায়ক বুলি আমি ধৰি ল'ব পৰা এটা পৰিৱেশৰ সৃষ্টি হ'ল আৰু সেইটো আমাৰ কাৰণে এটা পৰম আনন্দৰ কথা আৰু এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ তলত যিজন মানুহে টিকেট পাব তেওঁ কাম কৰিও ভাল পাব আৰু তেওঁৰ প্ৰতি আমাৰ এটা অনুৰোধ থাকিল মংগলদৈ আগৰ দৰং নাই আমাৰ মেডিকেল কলেজ হ'ল স্কিল ইউনিভাৰ্চিটি হ'ল সকলোফালে আমি আগবাঢ়ি গৈছোঁ কিন্তু ইয়াৰ পিছতো আমাৰ যি দুই এটা সমস্যা আছে সেই সমস্যাটো নতুন বিধায়কজনে সমাধান কৰিব বুলি আমাৰ বিশ্বাস আছে যিজনে টিকেট পায় যেনে এতিয়া আজি মংগলদৈ বা পশ্চিমবংগত আটাইতকৈ ডাঙৰ সমস্যা অসমীয়া মানুহে খেতি নকৰে বুলি কয় আজি বান্দৰৰ যিটো সমস্যা এই বান্দৰৰ সমস্যাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জ্ঞাত কৰি যিকোনো প্ৰকাৰে অন্তত কিছু যাতে উপশম কৰিব পাৰে এই ক্ষেত্ৰত আমাৰ আছে আজি আমি সৰুৰে পৰা মংগলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ আজি LNB ৰোড লক্ষীনাথ বেজবৰুৱা পথটোৰ বিকল্প পথ হিচাপে যিটো মৰা নদী আছে তাৰ পিছফালেৰে যদি এটা পুনৰ এটা পথ বনোৱা হয় তেতিয়া টাউনখনৰ সৌন্দৰ্যৰ বাঢ়ে আৰু মানুহৰ যিটো যান জঁট সেইটো কিছু পৰিমাণে কমি যায় এই ক্ষেত্ৰত আমি আমাৰ যি বহুত সমস্যা নাই যিখিনি সমস্যা আছে এনেকুৱা কৰ্মদক্ষ এনেকুৱা মুখ্যমন্ত্ৰীৰ তলত থাকি আমাৰ সমস্যাখিনি সমাধান কৰা অতি সহজ হ'ব আৰু মই ভাবোঁ এইবাৰ যিজনে বিধায়কৰ টিকেট পাব তেওঁ এজন ভাগ্যৱান এনেকুৱা এজন সুদক্ষ মুখ্যমন্ত্ৰীৰ তলত তেওঁ বিধায়ক হ'ব পাৰিব যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996